গুড মৰ্নিং সকলোকে নমস্কাৰ জনাই মই মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। আৰু এতিয়া বাজিছে ৰাতিপুৱাৰ 6টা আৰু আমি ওলাই আহিছোঁ আজি এটা মানে বিশেষ ঠাইলৈ। আপোনালোকে থাম্বনেইল দেখি গম পাইছে যে আমি গৈ আছোঁ আচলতে শিৱসাগৰ জিলাৰ নাজিৰাত অৱস্থিত অগ্নিনাভ বাবাৰ মন্দিৰলৈ বুলি। আৰু সকলোৱে গম পায়েই আৰু সকলোৱে গৈছে, কিন্তু আমি বহু দিনৰ পৰা যাম বুলি মনতে ভাবি ৰাখিছিলোঁ বাৰু, সময় আৰু সুবিধা মিলা নাছিলে। অৱশেষত বাবাই মিলালে আৰু আজি হৈছে সোমবাৰ, যিহেতু আমি মহাদেৱৰ ভক্ত আৰু সোমবাৰ দিনটোৱে আমি মানে ভাবিলোঁ যাওঁ আৰু আজিৰ দিনটোতে, সেইবাবে ওলাই আহিছোঁ এতিয়া ঘৰৰ পৰা মাত্ৰ। আৰু বতৰটো বহুতেই ভাল পালোঁ। মই মানে কালিয়ে ভাবি থৈছিলোঁ যে বতৰটো অকণমান ঠাণ্ডা পেলাই দিলে হয় আৰু, যিহেতু বাবাৰ ওচৰলৈ যাম ইমান দূৰ আৰু তাত মানুহৰ মানে ভিৰো লাগে বুলি যিহেতু ভিডিঅ'ই দেখিয়ে থাকোঁ ভিডিঅ'ত, আৰু সঁচাকৈ মানে বহুত ধুনীয়া বতৰ কৰি দিছে আজি আৰু সেয়া গৈ আছোঁ। কিন্তু মই মানে ইয়াতে ভইচ অভাৰহে কৰিছোঁ দেই এইবিলাক পিছত, কিয়নো গাড়ীত গোটেই ৰাস্তাটোত পংকজে মানে গান বজাই বজাই গ'ল আৰু সেইবাবে, যিহেতু আৰু নাইট ডিউটি কৰি আহিছে সি, টোপনি ক্ষতিও গা চা ধুই লগ আমি ওলাই আহিছোঁ। বাকী আৰু বৰ বিশেষ এয়া মানে এইফালে এডোখৰ নাজিৰালৈ সোমাই যোৱা ৰাস্তাডোখৰ আমি চাবুৱা হৈ পেলানি আহিলোঁ আচলতে, আৰু এইফালে সোমাই গৈছোঁ আৰু বৰ বিশেষ ৰাস্তাবিলাক মই চিনি নাপাওঁ। নাজিৰাত এয়া সোমাইছোঁ বাৰু, সেইটো কথা গম পাইছোঁ আৰু একেবাৰে মন্দিৰতে গৈ লগ পামগৈ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকিব। অৱশেষত আহি অগ্নিনাভ বাবাৰ মন্দিৰলৈ যোৱা এই ৰাস্তাটো পালোহি। এয়া দেখিছেনে, নাজিৰাৰ পৰা এনেকৈ সোমাই আহিছে। আৰু এই ৰাস্তাটো যে চিনাকিয়ে হৈ গৈছে, কিয় জানেনে, ভিডিঅ' চাই যিহেতু আগৰ পৰাই আমি অগ্নিনাভ বাবাৰ মন্দিৰলৈ আহিম বুলি ভিডিঅ' চাওঁতে ৰাস্তা চিনাকিয়ে হৈ গৈছে অলপ আৰু এই অকণমান পালোহি। আৰু এয়া দেখিছেনে, মন্দিৰৰ যি দোকানবিলাক দেখিয়ে পাইছোঁ আৰু মনটো সঁচাই খুবেই ভাল লাগিছে। বতৰো ভাল আজি, আৰু এতিয়া 9টা বাজিবলৈ 10-15 মিনিট বাকী আছে আৰু এই বাইদেউগৰাকীয়ে কৈ দিলে পাৰ্কিং ক'ত মানে আছে, আৰু আমি সেইবাবে আগলৈ গৈ আছোঁ আৰু গানবিলাকো বন্ধ কৰি দিলে আৰু বাৰু পংকজে গোটেই ৰাস্তাটো যিহেতু গান বজাই আহিলে আৰু আচলতে টোপনিও লাগিছে আৰু এইফালে কিনাৰতে মানে গাড়ীখন অকণমান থমকা নিচিনা। মই বোলো যিহেতু তুমি ফ্ৰণ্টৰ ছিটত বহি আছা, ভিডিঅ'কণ কৰি ৰাখিবা, তাক ক'লোঁ। আৰু সি সেইমতে মানে এই ভিডিঅ' অকণমান গাড়ীৰ পৰা এনেকৈ কৰি ৰাখিলে। বৰকৈ মানে ভিডিঅ' কৰিবলৈও ভাল নালাগে মানে, তথাপিও কৰি ৰাখিছোঁ আৰু অকণমান আহিলোঁ। আৰু কি জানেনে, বন্তি গছত দেখুৱাব নোৱাৰিলোঁ দেই তেল ঢলা সময়কণ। পংকজেও ক'লে মই ভিডিঅ' নকৰোঁ দেই, আৰু মোৰ লগতে মানে সিও মানে তেল ঢালিলে বন্তি গছত, আৰু তাৰপিছত শৰাই আগবঢ়ালোঁ। আৰু এয়া লাইন পাতি আছোঁ এতিয়া 1 ঘণ্টামান মানে হ'লেই আৰু ছেকেণ্ড দেই, অলপ বহিহে ভিডিঅ'বিলাক কৰিছোঁ। এয়া সকলো বহি পৰিছে, সকলো মানে মই নিজে বহি পৰিছোঁ, ভৰি পতা বিষ হৈ অৱস্থা নাই। আৰু কি ক'ব, উপায় নাই, বাবাক দৰ্শন কৰিবলৈ আহিছোঁ যেতিয়া অকণমানটো কষ্ট হ'বই, সেয়া কষ্ট বুলি ক'ব নোৱাৰি নহয়নে। আৰু পংকজ এয়া থিয় হৈয়ে আছে বাৰু, আৰু লাইন পাতি গৈ আৰু আমি নিৰ্মালি ল'লোঁ গৈ। তাৰপিছত শিখা মজুমদাৰ বাইদেউকো লগ পালোঁ আৰু বাবাকো দৰ্শন কৰিলোঁ। ওলাই আহি প্ৰসাদ আৰু ভোগো খালোঁ, আৰু খাই লৈ অকণমান বোলো ভিডিঅ' কৰি দেখুওৱা, আৰু অথনি কৰিবলৈ নাপালোৱেই। সকলোকে অকণমান চাৰিওফালে ভিডিঅ' কৰি দিছোঁ। আৰু ডিব্ৰুগড়ৰ পৰা আমাৰ চিনাকি বহুতো মানুহ আজি আহিছিলে, তেওঁলোককো লগ পালোঁ। বহুত বেছি ভাল লাগিলে, ইয়ালৈ আহিলে নহয় মনটো বহুত বেছি ভাল লাগে। আপোনালোকে যিসকল অহা নাই আহিবচোন, আৰু বহুতেই আহিছে, নাহিবলগীয়া নাইয়ে চাগে নহয়নে। আৰু এতিয়া বাজিছে 1:30, আমি বোলো ওলাই যাওঁ আৰু ভোকো লাগিছে আৰু ইয়াত দেখিছে বৰষুণত কেনেকুৱা হৈ গৈছে, বোকা। পংকজতে গাড়ীখন আনিবলৈ গ'লগৈ। মই বোলো এইখিনিতে পে'মেণ্টটো কৰি লওঁ, যিহেতু এই বাইদেউগৰাকীৰ পৰাই লৈছিলোঁ তেল লৈ লৈছিলোঁ, পে'মেণ্ট কৰি ল'লোঁ। তাৰপিছত এয়া ওলাই আহিছোঁ।
আৰু ওলাই আহিয়ে প্ৰথমতে বোলো চাহ একাপহে খাই লওঁ এইখিনিতে মানে এখন হোটেল এখন দেখিলোঁ ইয়াতে মানে চাহ একাপ তিনিজনে খাই ল'লোঁ খাই লৈ পেলাই আকৌ ওলালোঁ যিহেতু আৰু ভাতো খাবলগীয়া আছে কাৰণ ভোকো লাগিছে আৰু মোৰতো টোপনি আৰু ক'ব নোৱাৰোঁ পংকজে এনেকৈ ভিডিঅ' কৰি ৰাখিলে আৰু ভোক লাগিছে বুলি কওঁতে চবেই ক'লে যে খোৱাঙত কোনোবা কিবা এখনত খামগৈ আৰু কিন্তু গৈ নাগা কিটচেন পালোঁগৈ আৰু নাগা কিটচেনখনতে এতিয়া বোলে খাম বুলি ক'লে আৰু ইয়াতে সোমালোঁ আৰু সেয়া বোলো কেনেকুৱা খোৱা বোৱা কেনেকুৱা হ'ব নাজানো আহিছোঁহে আৰু দেই আপোনালোকক ক'ম বাৰু খোৱা বোৱা কেনেকুৱা হয় কিন্তু এনেইতো ধুনীয়াই দেখিছোঁ আৰু চববিলাক আৰু মই মেনুখন চাই লৈছোঁ মেনু মানেনো কি আজি সোমবাৰ যিহেতু আমি একদম নিৰামিষে খাওঁ আৰু কিন্তু ভাইটিজনক চিকেন দিম বাৰু আৰু আমি নিৰামিষ সেয়া থালি অৰ্ডাৰ কৰিলোঁ ভাইটিক চিকেন এনেকৈ আৰু দেখিতে কেনেকুৱা লাগিছে বাৰু বহুত টেষ্টি হ'ব নিচিনা লাগিছেনে মোৰতো আৰু এনেও ভোক লাগি আছে নক'ব আৰু ইমান খাওঁ লাগিছে আৰু বৰ ধুনীয়া আহিলে পংকজৰ হাঁহি একদম তাৰপিছতে খালোঁ যে ভাত খোৱাৰ পিছত আৰু মানে কি ক'ম মানে কেতিয়াও নাহোঁ আৰু ইয়ালৈ পে'মেণ্টটোতো বহুত বেছিয়ে লৈছে পে'মেণ্টটো একো কথা নাই কিন্তু পে'মেণ্টটো ল'লেও মানে খোৱাখিনি যদি ভাল হ'লহেঁতেন বহুত বেছি ভাল লাগিলেহেঁতেন একো ভাল নহয় একো এটা বস্তুৱে ভাল নহয় মই সকলোবিলাক দেখুৱাইছোঁ যে এটা বস্তু ভাল নহয় তাৰ আৰু নাহোঁ আৰু এইখনলৈ দেই আৰু এয়া ওলাই আহিছোঁ ভাল লাগক বেয়া লাগক অকণমান ভিডিঅ'টো কৰি দিলোঁ নাগা কিটচেনখনৰ আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকৰ বাবাৰ ওচৰলৈ যোৱা ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ